সো হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ 1 যে শিহুলীলা যিটো চেপ্টাৰ আছে শ্ৰীমন্ত শংকৰদেৱে লিখা। সো এই চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবোৰ আমি ডিছকাছ কৰিম। গোটেইবিলাক কুৱেশ্যন এনচাৰ আমি এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। সো ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে তোমালোকৰ বাবে। সো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰি তোমালোকে চাই থাকা। সো ইয়াৰ প্ৰশ্ন উত্তৰবিলাক আমি গোটেইবিলাক আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত, ঠিক আছে। তো প্ৰথমতে আমি প্ৰশ্ন যিটো তোমালোকৰ ভাৱ বিষয়ক যিটো আছে, সো ইয়াৰ প্ৰশ্নৰ তোমালোকৰ ভাৱ বিষয়ক 1 নম্বৰ যোৱা অতি শ্ৰম প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো, কৃষ্ণগীত গাবন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ঠিক আছে, ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা তোমালোকে, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। ঠিক আছে, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। এইটো শৰ্ট কুৱেশ্যন হয়, তোমালোকে লিখি লোৱা। তাৰপিছত খ নম্বৰটো চোৱা, কৰ্ণত কুণ্ডল দুলে অতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? সো ইয়াৰ উত্তৰটো হ'ব, ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। তাৰপিছত আমি গ নম্বৰলৈ যাওঁ। গ নম্বৰ কুৱেশ্যনটো চোৱা, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। সো এইখিনি তোমালোকে লিখি ল'বা। এইখিনি এইটো হয় যে ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। তাৰপিছত আমি ঘ নম্বৰলৈ যাওঁ যে মথুনিত ধৰিয়া নিষেধি, মথুনি শব্দৰ অৰ্থ কি? সো ঘ নম্বৰৰ উত্তৰটো হ'ব, ঘ নম্বৰৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা যে মথুনি শব্দৰ অৰ্থ হ'ল গাখীৰ গুঠিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। মথুনি শব্দৰ অৰ্থ হ'ল গাখীৰ গুঠিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এতিয়া আমাৰ ঙ নম্বৰ যিটো প্ৰশ্ন আছে, নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? এইটোৰ উত্তৰ তোমালোকে এনেকুৱাকৈ লিখিবা যে ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। এতিয়া শৰ্ট কুৱেশ্যনৰ ভিতৰত আৰু এটা আছে, প্ৰথম 6 নম্বৰ, ৰুণ জোন কেউৰ কংগন, কাৰ কেউৰ কংগনৰ ৰুণ জোন শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াত যশোদাৰ কেউৰ কংগনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে। এইটো হ'ল উত্তৰ। আমাৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা। এতিয়া আমি 2 নম্বৰৰ কুৱেশ্যনলৈ আহিলোঁ যে শিশুলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। সো ইয়াৰ উত্তৰটো আমি ধুনীয়াকৈ দেখাই দিম। ইয়াৰ উত্তৰটো হ'ব এইটো, মই কৈ গৈ থাকিম, তোমালোকে লগে লগে লিখি গৈ থাকিবা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাৰ্টিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰি সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। দাৰী মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ড ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যানভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। এইখিনিলৈকে তোমালোকে লিখিলে এইটো এনচাৰটো কমপ্লিট হৈ যাব। ঠিক আছে, তোমালোকে দুষ্টালিলৈকে লিখি এইটো কমপ্লিট কৰি দিয়া। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন আলোচনা কৰিম যে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। এইটো চমুটোকা লিখিব দিছে। ইয়াৰ উত্তৰটো মই দেখ। সো যিটো 3 নম্বৰ উত্তৰ আছে এইটো তোমালোকে লিখি গৈ থাকা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰভাৱিত একশৰণ নাম ধৰ্মৰ মূলপুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তিধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ ফলগুধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। এইখিনি আহিছেলৈকে লিখিলে তোমালোকৰ এই এনচাৰটো কমপ্লিট হৈ যাব। ইমান লিখিব নালাগে, এইখিনি লিখিলেই হৈ যাব।
এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা, তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উডোখলে কথাষাৰৰ অৰ্থনিহিত তাৎপৰ্য বুজাই লিখা। চ' ইয়াৰ উত্তৰটো মই দেখাই দি আছোঁ। 5 নম্বৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন গুহাৰ অন্তৰ্গত ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰ ৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুৰ পুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত, যি জনা পৰম ঈশ্বৰক মহাযোগী সদিকসকলে তৎজপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়ামোহৰ স্ৰষ্টা কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপী সৰ্বশক্তিমান। কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাঠটিৰ তাৎপৰ্য। চ' এইখিনি লিখিলে তোমালোকে তাৎপৰ্য লিখিলে তোমালোকৰ ধুনীয়া যাব। এই এনচাৰটো অলপ লং হৈছে, কিন্তু এইটো লংকৈ লিখিব লাগিব। এতিয়া 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উডোখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উডোখলে। উক্ত পদফাকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উডলত বান্ধি যোৱাৰ প্ৰকাশ কৰাৰ কথা, এইটো কথা হ'ব, ঠিক আছে, এইটো কথা লিখিবা। প্ৰকাশ কৰিছে, এইটো কৰা হৈ আছে, কথা লিখিবা। তোমালোকে কৰাৰ ঠাইত কথা লিখিবা, এইটো মিষ্টেক হৈ গৈছে। তাৰপিছত যশোদা আছিল, তোমালোকে পেৰেগ্ৰাফটো চেঞ্জ কৰিবা। তাৰপিছত পেৰেগ্ৰাফটো চেঞ্জ কৰি তোমালোকে এনেকৈ লিখিবা, যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই শ্ৰীকৃষ্ণৰ ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহাযোগী মাধৱসকলে বছৰ বছৰ ধৰি তৎজপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভক্তিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভক্তিৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁক সেই ৰূপতেই ভকতক ধৰা দিয়ে। এইখিনি লিখিলেই তোমালোকৰ হৈ যাব এই এনচাৰটো। তাৰপিছত 6 নম্বৰটো চোৱা, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। ঠিক আছে, ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিবান্ধ ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰছীৰে উৰলত বান্ধি থ'বলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক
বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতেই 2 আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজে যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মা অৱতাৰ। ঠিক আছে, অৱতাৰলৈকে লিখিবা। এইখিনিলৈকে এই এনচাৰটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি 7 নম্বৰত আহিলোঁ ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ যিটো ক নম্বৰটো আছে এইটো চোৱা, যাক যোগী নপাবে ধ্যানত হেন খৰি পলান্ত ভয়ত। এইটো আমি ব্যাখ্যা কৰিম। ঠিক আছে, ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, যাক যোগী নপাবে ধ্যানত হেন খৰি পলান্ত ভয়ত। উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাকিৰ জৰিয়তে পেৰাগ্ৰাফটো চেঞ্জ কৰি লিখিবা ধুনীয়াকৈ। পেৰাগ্ৰাফ চেঞ্জ কৰিলে মানে এইটো ভাল হ'ব, তোমালোকৰ মাৰ্কছটো ফুল পাবা। পদফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহামহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই মানে পলাই ফুৰিবলগীয়া হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত, ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ মহিমা প্ৰকাশ উক্ত পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে লিখিবা। এইখিনিলৈকে আমাৰ কমপ্লিট হৈ গ'ল এনচাৰটো। তাৰপিছত ব্যাখ্যা কৰাৰ ভিতৰত যিটো খ নম্বৰটো আছে, ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। ইয়াৰ উত্তৰটো আমি দেখাই দি আছোঁ। ইয়াৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখিবা যে ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। উক্ত পদফাকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকিলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকিলিবোৰ মজিয়াত চটিয়াত নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। এইটো ব্যাখ্যা কৰা এইখিনিলৈকে লিখিলেই কমপ্লিট হৈ যাব। তাৰপিছত ব্যাখ্যা কৰাৰ ভিতৰত আৰু এটা ব্যাখ্যা কৰা আছে গ নম্বৰ, পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মানক নেদন্ত। ইয়াৰ উত্তৰটো দেখাই দি আছোঁ। ইয়াৰ উত্তৰটো পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মানক নেদন্ত। উক্ত কবিতাফাকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভক্তিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণইও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকিলি শিলগুটি মাৰি ভাঙিছিল, লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে পদফাকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। বৰ্ণনা কৰিছে লিখিলেই এইটো আমাৰ ব্যাখ্যা কৰা কমপ্লিট হৈ যাব। তাৰপিছত 8 নম্বৰত আহিলোঁ আমি। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। ইয়াৰ এই এনচাৰটো অলপ দীঘল হ'ব। ঠিক আছে, তোমালোকৰ এই এনচাৰটো অলপ দীঘল হ'ব। এই এনচাৰটো দেখাই দি আছোঁ মই। উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শ্ৰীকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ
ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান, তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন, ভগৱত হ'ল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে 2 আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, এই কথাও কবিজনে সোঁৱৰাই দিবলৈ পাহৰা নাই। চ' পাহৰা নাই লিখিলেই তোমালোকৰ এই এনচাৰটো কমপ্লিট হৈ যাব। অলপ দীঘল আছে এনচাৰটো, কিন্তু তোমালোকে এইখিনিলৈকে লিখিব লাগিব। তাৰপিছত তোমালোকৰ যিটো 9 নম্বৰ কুৱেশ্যনটো আছে যে মহাকোপে কোঠা পহিলন্ত খিঞ্চিৰাই লবনো বুজন্ত, কোনে অতি খঙৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা। চ' এইটো আমি এনচাৰটো লিখিম এতিয়া। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা যে যিটো প্ৰথম যিটো কুৱেশ্যন সুধিছে, শ্ৰীকৃষ্ণই অতি খঙৰে কোঠাত সোমাইছিল, কোনে সোমাইছিল এইটো লিখিবা। শ্ৰীকৃষ্ণই অতি খঙৰে কোঠাত সোমাইছিল, তাৰপিছত লিখিবা তোমালোকে। তাৰপিছত এনচাৰটো কণ্টিনিউ কৰিবা যে মাক যশোদাই ধধি মথি থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল, আৰু পূৰ্ত স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃ দুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তো যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল, আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লবণুবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। চ' এইখিনি লিখিলেই আমাৰ এনচাৰটো কমপ্লিট হৈ যাব। তাৰপিছত 10 নম্বৰ যিটো কুৱেশ্যন আছে, য'ত কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল, বুজাই লিখা। চ' ইয়াৰ এনচাৰটো আমি লিখিম এতিয়া। চ' এনচাৰটো লিখাৰ আগতে মই তোমালোকক ক'বলৈ বিচাৰিছোঁ, যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, কাৰণ এই চেনেলটোত আমি এডুকেশ্যনেল ভিডিঅ' তোমালোকৰ পঢ়াৰ লগত ৰিলেটেড ভিডিঅ'বোৰ মই আপলোড কৰি থাকোঁ। ঠিক আছে, এতিয়া আমি উত্তৰটো লিখিম যে কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। ঠিক আছে, এইটো শ্বৰ্টকৈ লিখিলেও হৈ যাব। ধৰা দিছিললৈকে লিখিলেই তোমালোকৰ এই এনচাৰটো কমপ্লিট হৈ যাব। এতিয়া চোৱা তোমালোকে 11 নম্বৰত কি দিছে, ভাষা বিষয়ক অৰ্থাৎ গ্ৰামাৰ, এইটো গ্ৰামাৰ বুলি ক'ব পাৰি আমি, যে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ লিখিব দিছে কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লবণু, কূপ, দখন, দুগ্ধ, ঈশ্বৰ। চ' এইখিনিৰ আমি সমাৰ্থক শব্দ লিখিবলৈ এতিয়া ট্ৰাই কৰিম। চ' প্ৰথমতে যিটো তোমালোকক দিয়া আছে যে কৰ্ণ, চ' কৰ্ণটো তোমালোকে লিখিবা কাণ। ঠিক আছে, কাণ লিখিবা। তাৰপিছত যিটো অৰুণ আছে, অৰুণটো লিখিবা তোমালোকে সূৰ্য। দধি যিটো আছে দৈ, দধি মানে দধিৰ সমাৰ্থক শব্দ দৈ। বস্ত্ৰ কাপোৰ, বদন মুখ। তাৰপিছত লবণু মাখন, কূপৰ সমাৰ্থক শব্দ খং বা ৰাগ, খং কমা ৰাগ। ঠিক আছে, একেই, খং আৰু ৰাগ একেই। দখন যিটো আছে, দখনৰ সমাৰ্থক শব্দ তোমালোকে লিখিবা দাঁত। দখন মানে দাঁত, দখনৰ সমাৰ্থক শব্দ দাঁত। দুগ্ধ গাখীৰ, ঈশ্বৰ ভগৱান। ঠিক আছে, ঈশ্বৰৰ যিটো সমাৰ্থক শব্দ আছে ভগৱান। এইখিনি সমাৰ্থক শব্দ আছিল। চ' এইখিনিয়ে আছিল, তোমালোক সমাৰ্থক শব্দ ধুনীয়াকৈ চাই লিখি লোৱা। 12 নম্বৰটো তোমালোকে লিখি লোৱা এতিয়া, যে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।
তাহাংগ নুজুৰে খহি ৰহিল আহি ভৈলা আখন্দ হিলায়ে কাম্পে মাবক বসি প্ৰয়াসী খেদন্ত চ' ইয়াৰ আমি আধুনিক ৰূপ লিখিম এতিয়া ঠিক আছে আধুনিক ৰূপকেইটা লিখি লওক তাৰপিছত আমি 13 নম্বৰত যাম খহিটো খহি হ'ব ঠিক আছে এইটো তোমালোকৰ মানে বানানটো চেঞ্জ হ'ব ৰহিল ৰল আহি আহি ভৈলা হল আহান্তৰ যিটো আধুনিক ৰূপ আছে সেইটো আহিছে হিলায়ে হিলেৰে কাম্পে কপে মাবক মাকক বহি বহি এইটো তোমালোকে চাই চাই লিখি লোৱা তোমালোকে স্ক্ৰীনত এনসাৰবোৰ দেখা পায়ে আছে সো তোমালোকে চাই চাই লিখি লোৱা প্ৰয়াসী চেষ্টা কৰা খেদন্ত খেদিলে সো এইখিনিলৈকে আমাৰ আধুনিক ৰূপ হৈ যাব সো এতিয়াহে আমি 13 নম্বৰ কুৱেশ্যনটো কৰিম যে তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা অৰুণ কৰ্ণ কংকন কৰ্ণ শ্ৰুণী ভাণ্ড নিষেধি সো ইয়াৰ এনসাৰটো মই দেখাই দি আছোঁ ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱা লিখিবা যে অৰুণ ৰি কমা ৰ মূৰ্ধন্যখৰ আৰু দন্ত্যন্যৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্ত্যন্যৰ ঠাইত মূৰ্ধন্য হৈছে সো এইবিলাক মই কৈ নাথাকোঁ তোমালোকে চাই চাই লিখি লোৱা কাৰণ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে মই কৈ নাথাকোঁ তোমালোকে চাই চাই লিখি লোৱা ঠিক আছে তোমালোকে কংকন আছে কংকনটো তোমালোকে স্বাভাৱিকতে মূৰ্ধন্য হৈছে এইখিনি লিখি লোৱা কৰ্ণটো লিখি লোৱা তাৰপিছত বান্ধ নিষেধি সো এইবিলাক তোমালোকে চাই চাই ধুনীয়াকৈ লিখি লোৱা ঠিক আছে স্ক্ৰীনত দেখাই পাই আছা তোমালোকে চাই চাই ভিডিঅ'টো ৰখাই পোষ্ট কৰি ভিডিঅ'টো ৰখাই তোমালোকে চাই চাই লিখি লোৱা তাৰপিছত আমি বেলেগ কুৱেশ্যনলৈ গুচি যাওঁ সো এইটো চেপ্টাৰৰ লাষ্ট এটা কুৱেশ্যন আছে 14 নম্বৰটো পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি লিখা 5টা লিখিব দিছে সো তোমালোকে উত্তৰ দি এই 5টা লিখি দিয়া যে কি হ'ব পিন্ধি লিখিবা বান্ধি ধৰিয়া পিবে গয়া সো এইখিনি ইয়াত আমাৰ 5টা আছে ঠিক আছে পিন্ধি বান্ধি জৰিয়া পিবে গয়া এইখিনি 5টা লিখি দিলি হৈ যাব সো এইখিনি আছিল আমাৰ আৰু কুৱেশ্যন সো এইখিনিলৈকে আছিল আৰু পিছত আৰু কুৱেশ্যন নাই পিছত আমাৰ নেক্সট চেপ্টাৰ আছে মানৱ বন্ধনা চন্দ্ৰকুমাৰ আগৰৱালা লিখা সো মানৱ বন্ধনা বেলেগ এটা ভিডিঅ'ত আমি ডিছকাছ কৰিম যদি তোমালোকে কমেণ্ট কৰা যে কি এইটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লাগে সো তোমালোকে যদি লাগে তেনেহ'লে কমেণ্ট কৰিবা সো শিশুলীলা পাৰ্টটো ইয়াতে আমি মানে সামৰিছোঁ এইখিনিতে আছিল সো এইখিনিয়ে আছিল ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা সো থেংকছ ফৰ ৱাচিং